মোৰ পেৰেডি কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এয়া বৰা চাউল লৈছোঁ, বৰা চাউলৰ পিঠা কৰি এনেকৈ মই কুটি লৈছোঁ উৰালত, দেখিছেনে বাৰু। আৰু এইপিনে উৰালত লৈ এনেকৈ চালনিৰে চালি লৈছোঁ। এইবাৰ এইখিনি ইয়াতে দি দিছোঁ আৰু ধুনীয়াকৈ টিপি টিপি থৈ দিছোঁ। নাৰিকল ৰুকি লৈছোঁ। ইপিনে নাৰিকলখিনি ৰুকা হৈ গ'ল আৰু আনফালে মই কেৰাহীটো বহাই দিছোঁ। মানে নাৰিকলটো সুন্দৰকৈ ভাজি লওঁ। ভালদৰে ভাজি ল'ব লাগিব। এনেকৈ ভালদৰে ভাজি লৈ নাৰিকলটো ভালদৰে ভাজি ল'লে পিঠাকেইখন বহুত দিনলৈ থাকে, নষ্ট নহয়। সেইকাৰণে মই ভাজি লৈছোঁ। আনফালে মই মিঠাই ইয়াতে গলাই থৈছোঁ, মানে এইখিনিও গলাই ল'ম। এতিয়া পানী দি থৈছোঁ, মই গেছত দিম বাৰু নাৰিকলটো ভাজা হ'লে। এইপিনে নাৰিকলটো ভাজি লওঁ আৰু পিঠা বনোৱাৰ কাৰণে ৰেডি কৰিছোঁ দুখন কাপোৰ, যাতে ভালদৰে ধৰিব পাৰোঁ, মুচিব পাৰোঁ। এইপিনে এখন টাৱা লৈছোঁ পিঠা বনাবৰ কাৰণে, আৰু এইপিনে পিঠাগুড়িখিনি ইমান ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া আহকচোন চাওঁ, নাৰিকলখিনি ভালদৰে ভাজি লওঁ। এইপিনে মিঠাইখিনি ইয়াতে পাক দিলোঁ, মিঠাইখিনি হ'বলৈ দিছোঁ, চাওকচোন। আৰু এইপিনে নাৰিকলটো ভাজা হৈ গ'ল। এনেকুৱা ৰঙা পৰিব লাগিব, তেতিয়াহ'লে চাওকচোন ইমান ধুনীয়া হৈ গৈছে, ইয়াতে কোনো ৰস নাই। তেতিয়াহ'লে এইটো পিঠা 15 দিনলৈ থাকিব, নষ্ট নহয়। গতিকে মই এনেকৈ বনাওঁ আৰু মিঠাইটো বগাই লৈছোঁ। আৰু এনেকৈ মিঠাইটো উতলিছে, বহুত গোটা লাগিব নিদিওঁ। এতিয়া নুমাই থ'লোঁ গেছটো। এইবাৰ নাৰিকলখিনি ভাজা হৈ গ'ল, মোক যিখিনি লাগে মই এটা বাতিত লওঁ। এনেকৈ বাতি এটা লৈছোঁ আৰু মিঠাইটো এখন চেকানা লৈছোঁ, চেকি ইয়াতে বাতি এটাত মিলাই ল'ম। আৰু এইপিনে অকণমান ঠাণ্ডা হ'ব লাগিব, নহ'লে চেকানাখন গলি যাব। সেয়েহে অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এনেকৈ মই এটা বাতিৰে ওলাই সুন্দৰকৈ মই চেকি লৈছোঁ। এইপিনে মিলাই লৈছোঁ ইমান ধুনীয়াকৈ। চাওকচোন, বেছি পনীয়া হ'ব নালাগিব। আৰু এনেকৈ ভালদৰে লৰাই লৈ এনেকৈ লোৱা হ'ল। আৰু এইপিনে মই গেছটো জ্বলাই লৈ এখন টাৱাত বনাম, যিহেতুকে মই টাৱাত বনাম, সেয়েহে মই টাৱা পাতি দিছোঁ। আৰু টাৱাখন মই সুন্দৰ কৰি ধুই থৈ দিছিলোঁ, এতিয়া মুচি দিলোঁ। এইপিনে মই টাৱা বহাই দিছোঁ। এইপিনে মোক কি লাগে লৈ লৈছোঁ, এখন খন্তি, পচালি। আৰু এইটো কি দেখিছেনে, ইয়াতে পিঠাগুড়ি আছে, এয়া চাউলৰ গুড়ি। আৰু এইপিনে মই বান্ধি লৈছোঁ। এইটো কি কৰিম চাই থাককচোন। এইবাৰ গুড়াটো ছাইডৰ পৰা অকণকৈ ভাঙি লৈ মই টাৱাখনত ধুনীয়াকৈ দি দিছোঁ। এইবাৰ ইয়াতে নাৰিকল দি দিছোঁ। মই হাতেৰে দিছোঁ, আৰু কিছুমানে চামুচেৰে দিব পাৰে। হাতেৰে দিলে সোনকালে হয় কাৰণে মই হাতেৰে দি দিছোঁ। চাওকচোন, আৰু পিঠাটো অকণমান উঠিব দিলে ভাল হয়, নুঠাতে ভাঙি যাব, নুঠাতে যদি মই মেৰাই দিওঁ। হৈ গ'ল। চাওকচোন, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।